এডিআইটো নতুন সিলেবাছৰ আধাৰত প্ৰস্তুত কৰা কেইটামান MCQ আগবঢ়োৱা হ'ল। কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? অপশ্যন দিয়া আছে A 1929 চনত, B 1919 চনত, C 1927 চনত, D 1917 চনত। শুদ্ধ উত্তৰ অপশ্যন বি। ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? অপশ্যন দিয়া আছে A মহাত্মা গান্ধী, B J.C. কুমাৰাপ্পা, C ধনন কেশৱ বাৰ্ডে, D ৰাণী অহল্যাদেৱী। শুদ্ধ উত্তৰ অপশ্যন চি। শ্বাহজাহানৰ পিছত মোগল সিংহাসনত কোন বহিছিল? অপশ্যন দিয়া আছে A দাৰা চিকো, B মুৰাদ, C শ্বাহজুহা, D ঔৰংগজেব। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ঔৰংগজেব। বাবৰে কিমান চনত প্ৰথম পানিপথৰ যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল? অপশ্যন দিয়া আছে A 1529, B 1536, C 1526, D 1764। শুদ্ধ উত্তৰ অপশ্যন চি 1526 চনত। ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনটো আছিল? অপশ্যন দিয়া আছে A মগধ সাম্ৰাজ্য, B মৌৰ্য সাম্ৰাজ্য, C অশোক সাম্ৰাজ্য, D গুপ্ত সাম্ৰাজ্য। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মৌৰ্য সাম্ৰাজ্য ভাৰতৰ প্ৰথম সাম্ৰাজ্য। ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন আছিল? অপশ্যন দিয়া আছে A মহামতি অশোক, B কৌটিল্য, C চন্দ্ৰগুপ্ত মৌৰ্য, D গৌতম বুদ্ধ। শুদ্ধ উত্তৰ অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। স্পিনিং জেনি কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া আছে A ৰাইট ভাট্টি, B জেমছ হাৰগ্ৰিভছ, C জেমছ ৱাট, D এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জেমছ হাৰগ্ৰিভছ। সমবায় আন্দোলন প্ৰথম কেতিয়া আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে A 1844, B 1877, C 1855, D 1888 চনত। শুদ্ধ উত্তৰ অপশ্যন A 1844 চনত। সমবায় আন্দোলন প্ৰথমে ক'ত আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে A আমেৰিকা, B ফ্ৰান্স, C ইংলেণ্ড, D জাপান। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইংলেণ্ডত সমবায় আন্দোলন প্ৰথমে আৰম্ভ হৈছিল। কেঞ্চাৰ ৰোগ নিৰাময়ত সহায়কাৰী মেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া আছে ৰাইট দম্পতি, B কুৰি দম্পতি, C জেনি দম্পতি, D এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কুৰি দম্পতিয়ে। গৌৰৱময় বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে A 1687, B 1688, C 1689, D 1788 চনত। শুদ্ধ উত্তৰ অপশ্যন বি 1688 চনত। ফৰাচী বিপ্লৱৰ কেতিয়া সূচনা হৈছিল? অপশ্যন দিয়া আছে A 1789, B 1786, C 1790, D 1788 চনত। শুদ্ধ উত্তৰ অপশ্যন A 1789 চনত। থিয়ৰী অৱ ডিভাইন ৰাইট কোনটো বিপ্লৱৰ মুখ্য কাৰণ আছিল? অপশ্যন দিয়া আছে A গৌৰৱময় বিপ্লৱ, B আগষ্ট বিপ্লৱ, C ফৰাচী বিপ্লৱ, D এটাও নহয়। শুদ্ধ উত্তৰ অপশ্যন চি ফৰাচী বিপ্লৱ। কম্পিউটাৰৰ জনক কোন? অপশ্যন দিয়া আছে A চাৰ্লছ ডিকেন্স, B অলিভাৰ টুইষ্ট, C লাভলাইছ, D চাৰ্লছ বেবেজ। শুদ্ধ উত্তৰ অপশ্যন ডি চাৰ্লছ বেবেজ। তলৰ কোনটো এণ্টিভাইৰাছ ছফ্টৱেৰ নহয়? অপশ্যন দিয়া আছে A কাস্পাৰস্কি এণ্টিভাইৰাছ, B ডিফেণ্ডাৰ, C অৰাকল, D নৰ্টন এণ্টিভাইৰাছ। শুদ্ধ উত্তৰ অপশ্যন চি অৰাকল এণ্টিভাইৰাছ ছফ্টৱেৰ নহয়। কম্পিউটাৰৰ মুখ্য অংগ হৈছে? অপশ্যন দিয়া আছে A ৰেম, B মাইক্ৰ'প্ৰচেছৰ, C মনিটৰ, D কিবৰ্ড। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাইক্ৰ'প্ৰচেছৰ। গুগল ক্ৰম কেনে প্ৰকাৰৰ ছফ্টৱেৰ হয়? অপশ্যন দিয়া আছে ৱৰ্ড প্ৰচেছিং, B ভিডিঅ' এডিটৰ, C ৱেব ব্ৰাউজাৰ, D স্প্ৰেডশ্বীট। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৱেব ব্ৰাউজাৰ হয় গুগল ক্ৰম। ৰমৰ অন্তৰ্ভুক্ত প্ৰগ্ৰেমবোৰক কি বোলা হয়? অপশ্যন দিয়া আছে A হাৰ্ডৱেৰ, B ছফ্টৱেৰ, C পেৰিফাৰেল, D ফ্ৰিমৱেৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফাৰ্মৱেৰ। তলৰ কোনটো চাৰ্চ ইঞ্জিন নহয়? অপশ্যন দিয়া আছে A infotech.com, B intel.com, C altavista.com, D excite.com।
শুদ্ধ উত্তৰ হৈছে অপশ্যন বি intel.com। তলৰ কোনটো ষ্ট'ৰেজ ডিভাইচ নহয়? অপশ্যন দিয়া আছে এ প্ৰিণ্টাৰ, বি CD, চি হাৰ্ড ডিস্ক, ডি ফ্লপি ডিস্ক। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰিণ্টাৰ ষ্ট'ৰেজ ডিভাইচ নহয়। USB কোন প্ৰকাৰৰ আহিলা? অপশ্যন দিয়া আছে এ প্ৰাইমাৰী, বি ছেকেণ্ডাৰী, ডি চি টাৰ্চিয়াৰী, ডি এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি টাৰ্চিয়াৰী। HTML-ৰ সম্পূৰ্ণ ৰূপটি হৈছে অপশ্যন দিয়া আছে এ হাইব্ৰিড টেক্সট মাৰ্কআপ লেংগুৱেজ, বি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ, চি হায়াৰ টেক্সট মাৰ্কআপ লেংগুৱেজ, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ হৈছে HTML-ৰ সম্পূৰ্ণ ৰূপ। তলৰ কোনটো লোকেল এৰিয়া নেটৱৰ্কত ব্যৱহাৰ কৰা নহয়? অপশ্যন দিয়া আছে এ কম্পিউটাৰ, বি মডেম, চি ইণ্টাৰফাৰ কাৰ্ড, ডি কেবল। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মডেম। ডিজিটেল ৰেভলিউশ্যনৰ পিতৃ কোন? অপশ্যন দিয়া আছে এ বিল গেটছ, বি ষ্টিভ জবছ, চি শিৱ নাডাৰ, ডি ভি প্ৰসাদ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ষ্টিভ জবছ হৈছে ডিজিটেল ৰেভলিউশ্যনৰ পিতৃ। সৌৰকোষ প্ৰস্তুত কৰিবলৈ কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? অপশ্যন দিয়া আছে এ লিড, বি ছডিয়াম, চি কপাৰ, ডি চিলিকন। শুদ্ধ উত্তৰ হৈছে সৌৰকোষ প্ৰস্তুত কৰিবলৈ চিলিকন ব্যৱহাৰ কৰা হয়। আহমেদাবাদৰ পৰা ত্ৰিবান্দ্ৰমলৈ ৰেলেৰে যাত্ৰা কৰোঁতে কোনখন পৰ্বতৰ ভালেমান সুৰংগ অতিক্ৰম কৰিব লাগে? অপশ্যন দিয়া আছে এ পূৰ্বঘাট, বি পশ্চিম ঘাট, চি হিমালয়, ডি আৰৱালী পৰ্বত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পশ্চিম ঘাট পৰ্বত। তলৰ কোনবিধ অসমত প্ৰচলিত আটাযুক্ত চাউল হয়? অপশ্যন দিয়া আছে এ বৰা চাউল, বি বোম্বা চাউল, চি আৰবৰীয়া চাউল, ডি পন্নী চাউল। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বৰা চাউল অসমত প্ৰচলিত এবিধ আটাযুক্ত চাউল। নিম্নোক্ত কোনখন বংগোপসাগৰীয় উপকূলৱৰ্তী ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্য? অপশ্যন দিয়া আছে এ কৰ্ণাটক, বি কেৰালা, চি তেলেংগানা, ডি উৰিষ্যা। শুদ্ধ উত্তৰ হৈছে উৰিষ্যা হৈছে বংগোপসাগৰীয় উপকূলৱৰ্তী ৰাজ্য। তলত দিয়া কোন দুবিধ ধাতুৰ মিশ্ৰণ হৈছে ব্ৰঞ্জ? অপশ্যন দিয়া আছে এ টিন আৰু তাম, বি তাম আৰু জিংক, চি এলুমিনিয়াম আৰু জিংক, ডি জিংক আৰু টিন। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ টিন আৰু তাম। ডিজাৰ্ট ওক নামৰ গছবিধ তলৰ কোনখন ঠাইত পোৱা যায়? অপশ্যন দিয়া আছে এ আবুধাবি, বি ৰাজস্থানৰ মৰুভূমি, চি অষ্ট্ৰেলিয়া, ডি UAEৰ মৰুভূমি। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অষ্ট্ৰেলিয়াত পোৱা যায়। চিনাকোনা গছৰ বাকলিৰে চিকিৎসা কৰিব পৰা ৰোগবিধ হ'ল? অপশ্যন দিয়া আছে এ টাইফয়েড, বি মেলেৰিয়া, চি চিকুনগুনিয়া, ডি ডেংগু। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেলেৰিয়া ৰোগ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।